নমস্কাৰ বহুদিনৰ মূৰত আমি আকৌ এটা ক্লাছ লৈ আহিছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা আৰু আজিকালি এক্সামবোৰ ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন সোধা কৰিছে যিকোনো এক্সামতে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা দুই এটা কুৱেশ্যন উঠাই দিয়ে আৰু আপোনালোকে যদি আগৰ ক্লাছখিনি কৰি আছে তেনেহ'লে কণ্টিনিউ কৰিব কাৰণ আমি ৩-৪টামান ক্লাছ কৰিছোঁ আৰু বুজি পাব লগতে মোৰ গা ইমান ভাল নাছিলে ইমান বেমাৰ আজাৰ হৈ আছিলে অলপ সেইকাৰণে মাজতে কেইদিনমান ক্লাছ আনিব পৰা নাই অলপমান শক্তি আহিছে সেইকাৰণে আকৌ আপোনালোকৰ মাজলৈ গুচি আহিছোঁ কাৰণ ময়ো ধৰক অলপমান আঁতৰত থাকি বেয়া লাগে যেতিয়া আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰি থাকোঁ অলপমান এনাৰ্জি পাওঁ এতিয়া মেইন কথা হ'ল যে আমি এই চেপ্টাৰটোত আমি এইটো যি চিৰিজ চলি আছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফি ইয়াত আমি অনলি ফেক্টছবোৰ পঢ়ি আছোঁ ঠিক আছে কোনটো ডাঙৰ কোনটো সৰু কোনটো ক'ত আছে কিন্তু আমি যেতিয়া ফিজিকেল জিঅ'গ্ৰাফি পঢ়িম তেতিয়া আমি কেনেকৈ হ'ল হোৱাইটো পঢ়িম ইয়াত আমি কি পঢ়ি আছোঁ হোৱাট এণ্ড হুৱেন এণ্ড হাউটো আমি পঢ়া নাই হোৱাট এণ্ড হুৱেন আৰু হোৱাই কিয় হ'ল কেনেকৈ হ'ল সেইবোৰ আমি ফিজিকেল জিঅ'গ্ৰাফিত পঢ়িম ইয়াত আপোনালোকে খালি ফেক্টছবোৰ ভালদৰে মন কৰক আৰু আজিৰ ক্লাছটো অলপমান মন দিয়ক কাৰণ ইয়াত সৰু সুৰা কিছুমান আপোনালোকে মিষ্টেক কৰিব মন দি যাওক 10-12 মিনিট যদি শুনে ভালদৰে তেনেহ'লে যিকোনো এক্সামতে আপোনালোকৰ কাৰণে ভাল হৈ যাব আৰু ইয়াৰ পৰা এই টপিকটোৰ পৰা চাব সকলো এক্সামতে এটা নহয় এটা কুৱেশ্যন পাবই এতিয়া আমি বিশ্বৰ মৰুভূমি ইয়াৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ এতিয়া মৰুভূমি বুলি ক'লে আমাৰ ডেফিনেশ্যন বহুত আছে কিন্তু অভাৰঅল যদি চাই যে যিবোৰ ঠাই আটাইতকৈ কম বৰষুণ হয় ঠিক আছে বৰষুণ একেবাৰে কম হয় শুকান হয়নে উষ্ণ হয় আমি তাকে কি কওঁ মৰুভূমি বুলি কওঁ আৰু মেইনলি আমাৰ মৰুভূমি বুলি ক'লে মনত এটা বস্তু আহে যে গৰম হ'ব তাত ধূলি বালি থাকিব হয়নে হয় তেনেকুৱা মৰুভূমিও আছে কিন্তু ঠাণ্ডা মৰুভূমিও আছে ঠিক আছে তো মৰুভূমি মানে এনেকুৱা নহয় যে মৰুভূমি মানে গৰম হ'ব তেনেকুৱা কথা নহয় যে বছৰি 250 মিলিমিটাৰ বা 25 চেণ্টিমিটাৰ এইটো মনত ৰাখিব 250 মিলিমিটাৰ আৰু 25 চেণ্টিমিটাৰতকৈ য'ত কম বৰষুণ হয় আমি তেনেকুৱা ঠাইক মৰুভূমি বোলো এটা অভাৰঅল এটা জেনেৰেল ডেফিনেশ্যন বাকী আপোনালোকে পিছত গম পাই থাকিব আৰু যদি ভালদৰে মন কৰে মৰুভূমিসমূহক আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ সেইকেইটা যদি হয় উপগ্ৰীষ্মমণ্ডলীয় সাব ট্ৰপিকেল ডেজাৰ্ট কোষ্টেল ৰেইন শ্বেডো ইণ্টেৰিয়ৰ আৰু পলাৰ ডেজাৰ্ট আপোনাৰ এণ্টাৰ্কটিক আৰ্কটিক পলাৰ ডেজাৰ্টত আহে এতিয়া এই বস্তুবোৰ কেনেকৈ হয় কিয় হয় আমি যেতিয়া জিঅ'গ্ৰাফি পঢ়িম ফিজিকেল জিঅ'গ্ৰাফি পঢ়িম তেতিয়া আপোনালোকে গম পাব ঠিক আছে ৰেইন শ্বেডো জোন কি হয় ৰেইন শ্বেডো ডেজাৰ্ট কেনেকৈ আপোনাৰ ফৰ্ম হয় এতিয়া আমাৰ মেইন জানিব লগা কথা এই পেজটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে আপোনালোকে মনত ৰাখক যে বিশ্বৰ টপ 10 লাৰ্জেষ্ট মৰুভূমি ঠিক আছে বিশ্বৰ 10খন ডাঙৰ মৰুভূমি ইয়াত লিষ্ট আউট কৰা আছে আৰু কুৱেশ্যন কেনেকৈ আহিব এই বস্তুটো যদি ভালদৰে আপোনালোকে নুবুজে তেনেহ'লে পৰীক্ষাত ভুল কৰিব এতিয়া এই টপ 10 চাওক আটাইতকৈ ডাঙৰ হৈছে আপোনাৰ এণ্টাৰ্কটিক আৰ্কটিক তাৰপিছত সাহাৰা আৰবিয়ান অষ্ট্ৰেলিয়ান গোবি পেটাগনিয়ান কালাহাৰী চিৰিয়ান গ্ৰেট বেচিন বহুত ডেজাৰ্ট আছে কিন্তু মেইন যদি চাই এইকেইখন আপোনালোকে এইকেইখন মনত ৰাখিব লাগিবই ঠিক আছে যেনেকৈ নহওক এইকেইখন আপোনালোকে মনত ৰাখিব এই চিৰিজটো কাৰণ এই সিকুৱেন্সটো আপোনালোকে ভালদৰে মনত ৰাখিব কাৰণ ইয়াৰ পৰা কুৱেশ্যন কেনেকৈ দিব 4খন দি দিলে এইখন এই 4খনৰ ভিতৰত ডাঙৰ কোনখন সুধিলে গম পালে বা এইখন এই 4খন দিলে ইয়াৰ ভিতৰত ডাঙৰ কোনখন তেনেকৈ সুধি দিব পাৰে গতিকে সিকুৱেন্সটো মনত ৰাখক আৰু কেনেকুৱা কুৱেশ্যন আহিব সেইখিনি মই ক'বলৈ গৈ আছোঁ অ'কে নাও নেক্সট যদি চাই আৰু এটা কথা মই কওঁ চাওক ইয়াত ডাটা আপুনি বহু চ'ৰ্চত অলপ বেলেগ পাব চিন্তা কৰিব নালাগে যিবোৰ আপোনালোকৰ কনফিউজিং বস্তু সেইবোৰ এক্সামত নাহে যি এক্সামত আহিব মই সেই বস্তুখিনি লিষ্ট আউট কৰি থৈ দিছোঁ আৰু আমি এটলাছৰ পৰা ঠিক আছে ৱৰ্ল্ড এটলাছৰ পৰা আমি ডাটাখিনি লৈছোঁ গতিকে এইখিনি আপোনালোকে অলপমান চিন্তা কৰিব নালাগে এতিয়া প্ৰথম আমি যদি চাওঁ কিছুমান ফেক্টছ গম পাব যে দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড ইজ এণ্টাৰ্কটিক ডেজাৰ্ট আটাইতকৈ ডাঙৰ ডেজাৰ্ট ঠিক আছে মই দুখন দিছোঁ এখন চাওক এখন এণ্টাৰ্কটিক ডেজাৰ্ট দেখিছে ইয়াত কি আছে বৰফ পলাৰ ডেজাৰ্ট অ'কে চ' ইয়াত মই ঠাণ্ডা গৰম কোৱা নাই ঠাণ্ডাও কোৱা নাই গৰমো কোৱা নাই আটাইতকৈ ডাঙৰ মৰুভূমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে এণ্টাৰ্কটিক মৰুভূমি আৰু যদি কয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঠাণ্ডা মৰুভূমি কোল্ড ডেজাৰ্ট এইখনো হ'ব আপোনাৰ এণ্টাৰ্কটিক ঠিক আছে তাৰপাছত লাৰ্জেষ্ট হট ডেজাৰ্ট পৃথিৱীৰ আটাইতকৈ গৰম মৰুভূমি কি সাহাৰা অ'কে মনত ৰাখক যদি ৰেংক হয় সাহাৰাৰ ৰেংক কিমান 3rd সাহাৰা পৃথিৱীৰ 3য় বৃহত্তম মৰুভূমি আৰু আটাইতকৈ ডাঙৰ গৰম মৰুভূমি ঠিক আছে কুৱেশ্যনবোৰ মন কৰিব কুৱেশ্যনত দিব পাৰে যে তলৰ কোনখন আটাইতকৈ ডাঙৰ গৰম মৰুভূমি তেতিয়া আহিব সাহাৰা যদি কয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন অপশ্যনত যদি এণ্টাৰ্কটিক থাকে এণ্টাৰ্কটিক হ'ব বাট অপশ্যনত মই ক'লোঁ যে কুৱেশ্যনত সুধিলে যে পৃথিৱীৰ আটাইতকৈ তলত দিয়া কেইখনৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন তাত সাহাৰা আৰাবিয়ান গোবি পেটাগনিয়ান এই 4খন দিলে তেতিয়া কোনখন হ'ব তেতিয়া সাহাৰা হ'ব
ঠিক আছে তো কুৱেশ্যন যিকোনো প্ৰকাৰে সুধিব পাৰে আপোনালোকে কমন সেন্স লগাব লাগিব মই ক'লো যে পৃথিৱীৰ আটাইতকৈ এণ্টাৰ্কটিক বুলি ক'লো মানে যে অপশ্যনত এণ্টাৰ্কটিক নাথাকিলে নহ'ব নহয় ইয়াতে যিটো সিকুৱেন্স আছে সিকুৱেন্সটো মনত ৰাখিব অপশ্যন কেইটা চাব এই কুৱেশ্যনটো হৈছে আপোনাৰ মাল্টিপল চইচ কুৱেশ্যন হয়নে তো সেইকাৰণে এই আপোনালোকে যিটো ৰেংকখিনি আছে আপোনালোকে মনত ৰাখি থৈ দিব ঠিক আছে বাকী এই ফেক্টছখিনি গম পালে লাৰ্জেষ্ট হট আটাইতকৈ ডাঙৰ সাহাৰা আৰু এছিয়াৰ যদি সুধে আমাৰ এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ কোনখন আৰবিয়ান আৰু এছিয়াৰ আটাইতকৈ ঠাণ্ডা মৰুভূমি কোনখন গোবি লাৰ্জেষ্ট কোল্ড ডিজাৰ্ট ইন এছিয়া ইজ গোবি মনত ৰাখক আৰু ৱৰ্ল্ড ড্ৰাইয়েষ্ট প্লেচ ইন ইজ দ্য আটাকামা ডিজাৰ্ট মনত ৰাখিব মই মেপত লৈ যাম অলপ পিছত মই মেপত লৈ যাম মেপ আছে মোৰ লগত আপোনালোকে গম পাব খালি এই কিতাপ আপোনালোকে স্ক্ৰীনশ্বট ৰাখক বা কি কয় লিখি ৰাখক আৰু যদি PDF লাগে তেনেহ'লে আপোনালোকে 88614440 ইয়াতে কণ্টেক্ট কৰিলে আপোনালোকে ৱৰ্ল্ড জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি বাকি যি সাবজেক্ট আমাক এক্সামত লাগে তাত পাই যাব ঠিক আছে ওকে 189 ৰুপিছত আপোনালোকে পাই যাব বহুখিনি বস্তু আসাম পাৰ্টো ইনক্লুড হৈ আছে একদম ওভাৰঅল এটা ভাল প্ৰিপাৰেশ্যন যদি কৰিব পাৰে সেইখিনি আপোনালোকে ধুনীয়াকৈ পাব ঠিক আছে কণ্টেক্ট কৰিব পাৰে ওকে এতিয়া এইখিনি আপোনালোকে মনত ৰাখক ইয়াৰ পৰা কুৱেশ্যন বহু কুৱেশ্যন বনিব হাজাৰ হাজাৰ কুৱেশ্যন বনিব আমি যেতিয়া MCQ কৰিম তেতিয়া আপোনালোকে গম পাই যাব নাও এতিয়া আটাইতকৈ ডাঙৰ কুৱেশ্যন কি আহিব যে কোনখন এই 10খন ডেজাৰ্ট কোনখন মহাদেশত আছে ঠিক আছে বা কোনখন দেশত আছে যিখিনি এক্সামত অহাৰ চান্সেছ আছে মই সেইখিনি কৰাই গৈ আছো ঠিক আছে কেনেকুৱা কুৱেশ্যন আহিব নেক্সট চাই যাওক এতিয়া এই মেপখন যদি চাই আপোনালোকে দেখিব যে দেখিছে এছিয়া এখন এছিয়া হয়নে এছিয়াত আপোনাৰ মেইনলি যদি চাই গোবি ক'ত আছে এছিয়াত আছে বাছ ইমানখিনি মনত ৰাখক ঠিক আছে তাৰপিছত যদি চাই আপোনাৰ ৰ'ব এখন মেপ ভালদৰে দেখা যোৱা নাই মই আৰু এখন আনি আছো ওকে এই বস্তুটো মনত ৰাখক মেইনলি চাব যে এইখন ডেজাৰ্ট অফ নৰ্থ আমেৰিকা ক'ত আছে আপোনাৰ নৰ্থ আমেৰিকাত আছে ইম্পৰ্টেণ্ট বস্তু ঠিক আছে নামিব ডেজাৰ্ট ক'ত আছে আফ্ৰিকা মহাদেশত আছে সাহাৰা আফ্ৰিকাত আছে ঠিক আছে গোবি এছিয়াত আছে আটাকামা ডেজাৰ্ট ক'ত আছে সাউথ আমেৰিকা এইটো মনত ৰাখক আটাকামা মই কৈছিলো ন পৃথিৱীৰ আটাইতকৈ শুকান প্লেচ ড্ৰাইয়েষ্ট প্লেচ যদি সুধে কি আটাকামা ডেজাৰ্ট ইয়াক আপোনাৰ মাৰ্চ মংগল গ্ৰহ পৃথিৱীৰ মংগল গ্ৰহ বুলিও কোৱা হয় ঠিক আছে যদি সুধে যে তলৰ কোনখন ঠাইক মাৰ্চলেণ্ড অফ দ্য আৰ্থ বুলি কোৱা হয় এইটো হ'ব আপোনাৰ আটাকামা ডেজাৰ্ট আছে ক'ত সাউথ আমেৰিকা কালাহাৰী নামিব সাহাৰা ক'ত আছে আফ্ৰিকাত আছে বাছ যিখিনি মই মাৰ্ক কৰি দিছো ইমানখিনিয়ে মনত ৰাখক ঠিক আছে আৰবিয়ান ডিজাৰ্ট এছিয়াত আছে গোবি ডিজাৰ্ট ক'ত আছে এছিয়াত আছে অষ্ট্ৰেলিয়ান ডিজাৰ্ট অচেনিয়াত আছে যদি মহাদেশ সুধে অচেনিয়াত আছে আটাকামা ডেজাৰ্ট সাউথ আমেৰিকাত আছে আৰু এইখন কি হ'ল আপোনাৰ আটাইতকৈ শুকান মৰুভূমি একেবাৰে ড্ৰাইয়েষ্ট মৰুভূমি আৰু আটাইতকৈ গৰম কোনখন সাহাৰা মৰুভূমি ঠিক আছে আৰু আটাইতকৈ ঠাণ্ডা কোনখন ইয়াতে আছে আপোনাৰ এইখন এণ্টাৰ্কটিক ঠিক আছে এণ্টাৰ্কটিক ডেজাৰ্ট সাউথ পলত আছে আৰু আৰ্কটিক ডেজাৰ্ট ক'ত আছে নৰ্থ পলত আছে নৰ্থ পল সাউথ পল ঠিক আছে আৰু এইখন যদি ভালদৰে ধৰিব পাৰিছে তেনেহ'লে ৰাখি থওক ঠিক আছে ইয়াত মই অকণমান ব্ৰাইটনেছটো কম থকাৰ কাৰণে মই সলাই দিলোঁ বাকী ইয়াতো আপোনাৰ মহাদেশ আৰু এই মহাদেশখনত মেইনলি কি মৰুভূমি আছে আপোনালোকে গম পাব বিশেষকৈ আমাৰ ইণ্ডিয়াত থকা মৰুভূমি থাৰ মৰুভূমি হয়নে এইখন দেখিছে বাকী আমাৰ লাডাখ আছে কি হয় লাডাখ কি হয় কোল্ড ডেজাৰ্ট হয়নে নহয় গতিকে আপোনালোকে এই বস্তুখিনি গম পালে এইখিনি বস্তু মনত ৰাখক আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব ইয়াৰ লগতে আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব যে মই প্ৰথম এটা কুৱেশ্যন কি ক'লো আটাইতকৈ ডাঙৰ কোনখন আটাইতকৈ গৰম ডাঙৰ কোনখন আটাইতকৈ ঠাণ্ডা ডাঙৰ কোনখন বা ইয়াৰ পৰা যদি ৰেণ্ডমলি উঠাই দিয়ে চাৰিখন কোনখন ডাঙৰ যদি সুধে কি হ'ব আপোনালোকে এই ৰেংকটো মনত ৰাখিব লাগিব এছিয়াৰ আটাইতকৈ ডাঙৰ কোনখন আৰবিয়ান ডিজাৰ্ট আৰু এছিয়াৰ আটাইতকৈ ঠাণ্ডা ডিজাৰ্ট কোনখন গোবি ডিজাৰ্ট ইণ্ডিয়াত থকা ডেজাৰ্টখন কোনখন থাৰ মৰুভূমি মেইনলি যদি অপশ্যনত আহে তাৰপাছত যদি চাই কোনখন ক'ত আছে আটাইতকৈ শুকান প্লেচ বা ড্ৰাইয়েষ্ট প্লেচ আটাকামা ডেজাৰ্ট ঠিক আছে নামিব ডিজাৰ্ট কালাহাৰী ডিজাৰ্ট ক'ত আছে আপোনালোকে মহাদেশ কিখিনি ধুনীয়াকৈ মনত ৰাখি থৈ দিয়ক সাহাৰা ক'ত আছে এতিয়া আমি সাহাৰা মৰুভূমি ঠিক আছে সাহাৰা কিয় আহিব পাৰে আটাইতকৈ ডাঙৰ গৰম ইয়াৰ মেইন কুৱেশ্যন কি আহিব পাৰে জানেনে কোনকেইখন দেশত টোটেল 11খন ঠিক আছে সাহাৰা মৰুভূমিখন টোটেল 11খন দেশত কি হৈ আছে বিস্তৃত হৈ আছে সেই দেশকেইখন কি মেপতো দেখিছে ইয়াত ধুনীয়াকৈ লিখা হৈ আছে যে আলজেৰিয়া চাদ ইজিপ্ট লিবিয়া মালি মৰিচেনিয়া নাইগাৰ ৱেষ্টাৰ্ণ সাহাৰা হয়নে ছুডান মৰক্কো এণ্ড তানজেনিয়া এই 11খন দেশত
সাহাৰা মৰুভূমিখন কি হৈ আছে বিস্তৃত হৈ আছে কুৱেশ্যন কেনেকৈ আহিব যে সাহাৰা মৰুভূমিখন তলৰ কোনখন দেশত বিস্তৃত হৈ থকা নাই এই 11খন মনত ৰাখক 3খন ইয়াৰ পৰা দিব আৰু এখন নাহিলে সেইখন আপোনালোকৰ এনসাৰ হৈ যাব আৰু লগতে ধৰক আপোনাৰ মাল্টিপল সিলেক্ট টাইপ আহিব পাৰে ধৰক ইয়াত 4খন 5খন কাউন্ট্ৰিৰ নাম দিলে যে তলৰ কোন কেইখনে সাহাৰা তলৰ কোন কেইখন দেশত সাহাৰা মৰুভূমি বিস্তৃত হৈ আছে অপচনত থাকিব পাৰে যে 1 2 and 3 2 3 and 4 হয় নাই 1 3 and 5 এনেকৈ তেনেকৈ থাকিব পাৰে গতিকে আপোনালোকৰ মেইন কাম কি এই মেপখন মনত ৰাখক আৰু কোনখন দেশত সাহাৰা মৰুভূমি বিস্তৃত হৈ আছে একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ওকে তাৰ পাছত যদি চাই আৰু এখন মৰুভূমি আছে গোবি যিয়ে চাইনা আৰু মংগোলিয়া এখন মহাদেশ ক'ত আছে এছিয়া মহাদেশত আছে আৰু দেশ যদি চাই মংগোলিয়া আৰু চাইনা দুইখন দেশৰে বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে সো গোবি ডেজাৰ্ট ইজ দ্য লাৰ্জ কোল্ড ডেজাৰ্ট এণ্ড গ্ৰাছলেণ্ড ৰিজন ইন নৰ্দাৰ্ণ চাইনা এণ্ড চাউদাৰ্ণ মংগোলিয়া যদি সোধে গোবি মৰুভূমিখন কোন দুখন দেশত বিস্তৃত হৈ আছে মংগোলিয়া আৰু চাইনা এইখন ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা কুৱেশ্যন মে বি আহিও গৈছে এডিআৰিত মই জানা মতে ঠিক আছে বাকী এইখন মেপটো যদি আপোনালোকে ভালদৰে চাব বিচাৰে কাৰণ কিয় মই বাৰে বাৰে মেপ দেখাই আছো বেলেগ নাহিলেও এইকেইখন আহিব সাহাৰা কোনখন মহাদেশত আছে আৰু কোন কেইখন দেশত বিস্তৃত হৈ আছে গোবি ঠিক আছে গোবিখন ক'ত আছে কোন দুখন মহাদেশৰ লগত আছে বাকি যদি চাই নামিব কালাহাৰী সাহাৰা এতিয়া দিলে যে তলৰ কোনখন আফ্ৰিকা মহাদেশৰ মৰুভূমি নহয় সাহাৰা দিলে নামিব দিলে কালাহাৰা দিলে আৰু লগতে আটাকামা দি দিলে ঠিক আছে আটাকামা দি দিলে এতিয়া কোনখন নহয় আপোনালোকে সেইকাৰণে মনত ৰাখিব লাগিব এইখন হ'ল আপোনাৰ কি সাউথ আমেৰিকাৰ দুখন যদি মেইন যদি ডেজাৰ্ট চাই কি দুখন মৰুভূমি আটাকামা আৰু পেটাগনিয়াম আৰু আটাকামাখন কি আটাইতকৈ শুকান প্লেচ ঠিক আছে ওকে সো মই ভাবো যে আপোনালোকে এখন ভালদৰে মনত ৰাখিব লাগিব আৰু লগতে এখন আপোনাৰ আৰ্কটিক এখন এণ্টাৰ্কটিক যিটো নৰ্থ ফল সাউথ ফল ইয়াত আছে আৰু এই মৰুভূমিৰ পৰা কুৱেশ্যন আহিলে ইমানখিনি কুৱেশ্যনে আহিব আৰু যি দুই এটা বস্তু কি কয় ফেক্টছ আছে সেইখিনি মই এমচিকিউ কৰাম ঠিক আছে আৰু এমচিকিউ কৰালে মই আপোনালোকক এই সকলোবোৰ বস্তু দি দিম যে ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু যদি আপোনালোকে পিৱাই কিউবোৰ চাই ইয়াৰ ভিতৰতে ঘূৰা ঘূৰিকে কুৱেশ্যন আহি আছে কি যে এইখন কোনখন দেশত আছে এইখন কোনখন দেশত আছে এইখন কোনখন দেশত আছে দেশখিনিৰ নাম বা মহাদেশৰ নাম বা কোনখন ডাঙৰ কোনখন সৰু কোনখন আটাইতকৈ শুকান প্লেচ ঠিক আছে কোনখন দেশৰ মাজত আপোনাৰ বিস্তৃত হৈ আছে ইমানখিনিৰ ভিতৰতে আমি কুৱেশ্যন দেখিবলৈ পাওঁ গতিকে মই ভাবো মৰুভূমি আপোনালোকে অলপমান গম পালে আৰু যিখিনি বস্তু ৰখি গৈছে আমি এমচিকিউ যোগেদি কৰিম আৰু নেক্সট ক্লাছত আমি মহাসাগৰৰ বিষয়ে পঢ়িম আৰু মহাসাগৰখিনি আমাৰ বহুত ইণ্টাৰেষ্টিং হ'ব আৰু ইয়াতে আমি বহুখিনি বস্তু জানিবলৈ পাৰিম আৰু মহাসাগৰৰ পৰাও বহু বস্তু পৰীক্ষাত আহিব তেতিয়া আমি ষ্ট্ৰেইটবোৰ যিবোৰ আপোনাৰ আৰু ধৰক আইলেণ্ডবোৰ আছে হয়নে আপোনাৰ ইণ্ডিয়ান অ'চেনৰ বিষয়ে বিভিন্ন বস্তু আমি পঢ়িবলৈ চেষ্টা কৰিম ওকে থেংক ইউ আজিৰ কাৰণে ইমানেই আছিলে আৰু আপোনালোকে যদি ভাল পালে আপোনালোকে পঢ়িব লগতে ৰিভাইজ কৰিব আৰু কিবা যদি PDF লাগে কোৰ্স লাগে তেনেকুৱা কিবা কুৱেশ্যন থাকিলে আপোনালোকে কন্টেক্ট কৰিব বাকি এক্সাম কেতিয়া হ'ব আমি সেইবোৰ ভাবি থাকি নহ'ব যিসকলে প্ৰিপাৰেচন কৰিম বুলি অকল বহি আছে তেওঁলোকে ডেটৰ কথা ভাবি লাভ নাই যোনে ধৰক কাম কৰি আছে বা কিবা কাম সৰু সুৰা কাম কৰি আছে তেওঁলোকৰ কাৰণে অলপমান ঠিক আছে আপোনালোকে এতিয়া ইমান বেছি ফ'কাছ নকৰিলেও হৈ যাব কাৰণ আপোনালোকৰ অফিচ আছে কিন্তু যিসকলে অকল প্ৰিপাৰেচনে কৰিম বুলি ভাবি আছে ঠিক আছে তেওঁলোকে কি কৰিব লাগিব পঢ়ি থাকক ডেট বাদ দিয়ক বাকি বঢ়িয়া বস্তু আছে আমি এইবোৰ কৰি থাকিম লাহে লাহে লেগবোৰ পঢ়িব আছে আমাৰ একদম মানে যিমানখিনি বস্তু লাগে সেইখিনি আমি কৰিবলৈ ট্ৰাই কৰিম কিন্তু আজি একদম মোৰ শক্তি নাই আৰু ৰ'ব মই দুটামান কুৱেশ্যন কৰাও নেকি মৰুভূমিৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে আছে নেকি চাওঁ ৰ'ব নাই পিছে মই নেক্সট ক্লাছত মৰুভূমিৰ কুৱেশ্যনখিনি কৰাই দিম ঠিক আছে মই লাষ্টত কি ক'লো যাৰ যোনে অকল প্ৰিপাৰেচনে কৰি আছে তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক পঢ়ি থাকক এক্সাম কেতিয়া আহে আমি নাজানো কাৰণ আপোনালোকৰ ফ'কাছ এটাই আৰু যোনে ধৰক কামো কৰি আছে ৱৰ্কো কৰি আছে পঢ়িব ট্ৰাই কৰি আছে অফিচ ৱৰ্ক বেছি হেম্পাৰ কৰিব নালাগে আপোনালোকে ৰেষ্ট লৈ লাহে লাহে পঢ়ি থাকক যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া বহুত হেভিকে পঢ়ি দিব ঠিক আছে থেংক ইউ কণ্টেক্ট কৰিব যদি আপোনালোকক মেটেৰিয়েলছ লাগে নোটছ লাগে PDF লাগে অ'কে